ধিং সমষ্টিৰ ভোটাৰৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইদ্ৰিছ আলী। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ, AIUDF আৰু ৰাইজৰ দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। বহি থকা নাই বিজেপি দল। ধিং সমষ্টিৰ বিজেপিৰ সক্ৰিয় কৰ্মী ইদ্ৰিছ আলীয়ে সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে। আজি বিজেপিৰ সক্ৰিয় কৰ্মী ইদ্ৰিছ আলীয়ে ধিং সমষ্টিৰ চহৰীয়া, টুকটুকি, কটহগুৰি আৰু ধনিয়া ভেটিকে আদি কৰি কেইবাখনো গাঁও পঞ্চায়তৰ ভোটাৰৰ ঘৰে ঘৰে গৈ সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। পঞ্চায়তসমূহৰ তিনিআলি, চাৰিআলি আৰু হাট বজাৰত ভোটাৰৰ লগত মত বিনিময় কৰা দেখা গৈছে। ইদ্ৰিছ আলীয়ে ধিং সমষ্টিৰ গাঁৱে ভূঞে ঘূৰি ফুৰাৰ লগে লগে সমষ্টিটোৰ ৰাজনৈতিক বতাহ ক্ৰমে গৰম হৈ উঠিছে। উল্লেখযোগ্য যে ধিং সমষ্টিৰ পৰা এতিয়ালৈকে ৩-৪জনে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি নিজৰ নিজৰ প্ৰচাৰ চলাই আহিছে যদিও ইদ্ৰিছ আলীৰ ধিং সমষ্টিত আগমনে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি থকা ২-এজনৰ ৰাজনৈতিক অংকত আউল লগা পৰিলক্ষিত হৈছে। নিজৰ ডেস্ক ৰিপৰ্ট, ভদ্ৰৱা লাইভ। সকলো দলে নিজৰ নিজৰ প্ৰচেষ্টাত ইতিমধ্যে ৰাইজৰ মাজত আহি প্ৰচাৰ চলোৱা আৰম্ভ হৈছে। আপোনালোকৰ বিজেপিৰ দলেও তাৰ সমান্তৰালকৈ বহুকেইজন নেতাই ইতিমধ্যে প্ৰচাৰ চলাইছে। কি ক'ব আপুনি এজন বিজেপি কৰ্মী হিচাপে? নমস্কাৰ। আমি প্ৰথমতে আমাৰ চৰকাৰক ধন্যবাদ দিছোঁ। আমাৰ কুচকাজ ইতিমধ্যে বহুত আৰম্ভ হৈছে আৰু কেণ্ডিডেট ৩-৪জন ওলাইছে। আমি কেণ্ডিডেটক ধন্যবাদ জনাইছোঁ। প্ৰথমতে ভাল লাগিছে। এইবাৰ আমাৰ কেণ্ডিডেট বহুত ওলাই আছে আৰু আগন্তুক দিনত ভাল হ'ব বুলি আমি কামনা কৰিছোঁ। ২ নম্বৰ কথা, আমাৰ ধিং সমষ্টিটো মাইনৰিটি এলেকা। মাইনৰিটি এলেকাত মানে আমি যাকে টিকেট দিয়ে আমি তেখেতৰ লগতেই থাকিম। আমি থাকি মানে নিজে জানে প্ৰাণে যাতে আমি কষ্ট কৰি খাই, মই অকলে নহয়, চব ৰাইজে, চবে মাইনৰিটি মানুহে মিলি যাতে আমি কেণ্ডিডেটটো উদ্ধাৰ কৰিব পাৰোঁ আৰু আমি আগুৱাই লৈ যাব পাৰোঁ। আমি এটা MLA নাপাওঁ, আমাৰ বহুত কষ্ট মনত। আজি যদি আমাৰ এটা MLA থাকিলে হয়, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ ধিং সমষ্টিটো মানে অলপ দাম দিলে হয়, কিবা গৌৰৱ কৰিলে হয় যে আমাৰ MLA আছে। কিন্তু আমাৰ MLA নাই। আমাৰ যেতিয়া ইলেকশ্যন আহে তেতিয়া কংগ্ৰেছবিলাকে কি কৰিছে, বহুত দিছে। আমি এটা চাবলৈ গ'লে বহুত উন্নতি কৰিছে। কিন্তু এই কংগ্ৰেছ এইটো দলে কি কৰি আছে, আগতে যে এইবিলাক NRC কিবা ভোটাৰ কিবা এতিয়া লাগিছে জুবিনৰ এইটো লৈ, এইবিলাক লৈ যে লাগি আছে, আগতে ক'ত আছিল? এতিয়া যে এইবিলাক ওলাই আছে, মানে ইলেকশ্যন আহিছে যে মানে আমাৰ বিজেপি যাতে মানে আমাৰ মাইনৰিটি মানুহে যাতে ভোট নিদিয়ে, এনেকুৱা মানে ভুৱা প্ৰচাৰ কেইটামান ঘৰে ঘৰে লৈ ঘূৰি আছে আৰু কৈ আছে। আমি মানে এইটোৱে ধন্যবাদ জনাওঁ আৰু হিমন্ত ছাৰক কওঁ, আমাৰ ধিং সমষ্টি মাইনৰিটি সমষ্টি যাতে আমাৰ কেণ্ডিডেটটো উপযুক্ত হয় আৰু ভাল কেণ্ডিডেট দিয়ে। আমি কেণ্ডিডেটটো আমাৰ মনে কয় আৰু ৰাইজেও যাতে মানে আগুৱাই লৈ যাব পাৰে। আমি ধন্যবাদ দিছোঁ আৰু আমি কেণ্ডিডেট যোনে টিকেট লৈ আহিব তেখেতৰ লগতে আমি সহযোগ কৰিম, থাকিম আৰু আমি উদ্ধাৰ কৰি লৈ যাব পাৰিম বুলি আশা কৰিলোঁ। মানুহক টিকেট দিয়ে, প্ৰতিদ্বন্দ্বিতা কৰে বিজেপিৰ হয়, আমাৰ ধিং সমষ্টিখন উদ্ধাৰ হ'ব। আমি আশা কৰিছোঁ ধিং সমষ্টি আমাৰ বিজেপি প্ৰাৰ্থী বিচাৰি আছে। আমাৰ মাইনৰিটিৰ মানুহে আমাৰ বিজেপিক ভোট দি আমাৰ এটা কেণ্ডিডেট লাগে যাতে আমাৰ সদনত যাব পাৰে। আমাৰ সংখ্যালঘু মানুহে এখন কেণ্ডিডেট লাগে আৰু আমাৰ ধিং সমষ্টি মাইনৰিটি সমষ্টি যদি আমি বিজেপিৰ প্ৰাৰ্থিত্ব ইদ্ৰিছ আলীক যদি প্ৰাৰ্থিত্ব দিয়ে তে আমাৰ ধিং সমষ্টিখন উদ্ধাৰ হ'ব। বিজেপিৰ হাতত গ'লে আমাৰ ৰাইজে অনুদান পাব, আমাৰ ৰাইজে সহযোগিতা পাব। মই আজি গোটেই দিনটো ঘূৰি ফুৰিছোঁ, টুকটুকি মুৰাদছ, শালমাৰাপুৰী গোটেই ঠাই মানে ঘূৰিছোঁ। ঘূৰি পেলাই গম পালোঁ মানে যথেষ্ট সঁহাৰি দিছে বিজেপি হৈ। নিশ্চয় পাছ কৰিম। মাইনৰিটি মানুহক যদি টিকেট দিয়ে মোক, নিশ্চয় মাইনৰিটি মানুহে মোক মানে ভোট দিব। বহুত দিনৰ পৰা ঘূৰি ফুৰি আছোঁ মই মাইনৰিটি এলেকাত। ৰাইজে মোক সঁহাৰি দিছে, যথেষ্ট সঁহাৰি দিছে।
চৰকাৰ ঘূৰি ফুৰি এইখিনি পাইছোঁ। ৰাইজে যথেষ্ট সঁহাৰি দিছে মোক, যথেষ্ট সঁহাৰি দিছে। চৰকাৰে যিমান অনুদান দিছে হিন্দু আৰু মুছলমান কোনো ভেদাভেদ মানে হেৰি কৰা নাই, চবকে সমান দিছে। এটা কথা চিন্তা কৰি চাওক, আমাৰ দিং সমষ্টিটো হৈছে মাইনৰিটি সমষ্টি। মাইনৰিটি ফালৰ পৰা মোক যদি দলে দিয়ে মই জিকাটো 100% মানে খাটাং।